এটা হাঁহৰ বাবে জুৰিয়াত ভয়ংকৰ মাৰপিট দুই পৰিয়ালৰ সংঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন বৃদ্ধ মাৰপিটতে চোৰহাবালিৰ মৃত্যু হৈছে অভিযোগ আনিছে পৰিয়ালৰ লোকে যে ধান খেতিত হাঁহটোৱে প্ৰৱেশ কৰাক লৈ দুই পক্ষৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল চোৰহাবালি আৰু শামছেৰ আলীৰ মাজত মাৰপিট হৈছিল শামছেৰ আলীয়ে চোৰহাবালিক প্ৰহাৰৰ অভিযোগ 10 ফেব্ৰুৱাৰীতে ঘটনাটো সংঘটিত হৈছিল 16 দিন চিকিৎসাৰ অন্তত চোৰহাবালিৰ জিএমচিএইচত মৃত্যু হৈছে এটা হাঁহক কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ সূত্ৰপাত আৰু পৰৱৰ্তী সময়ত এগৰাকী ব্যক্তিৰ মৃত্যুৰ প্ৰসংগ আহিছে এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে দুটাকৈ পৰিয়ালৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল এটা হাঁহৰ বাবে জুৰিয়াতে ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল চোৰহাবালি নামৰ এজন লোকৰ মৃত্যু হৈছে ধান খেতিত হাঁহটোৱে প্ৰৱেশ কৰাক লৈ দুই পক্ষৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল আৰু এই সংঘাতৰ ভয়ংকৰ পৰিণতিৰ খবৰ আমি আপোনালোকক জনাইছো চোৰহাবালি আৰু শামছেৰ আলীৰ মাজত মাৰপিট হৈছিল শামছেৰ আলীয়ে চোৰহাবালিক প্ৰহাৰত অভিযোগ উত্থাপন হৈছে 10 ফেব্ৰুৱাৰীত ঘটনাটো সংঘটিত হৈছিল 16 দিনকৈ চিকিৎসাৰ বাবে জিএমচিএইচত ৰখা হৈছিল চোৰহাবালিক কিন্তু জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে চোৰহাবালিৰ মৃত্যু হৈছে কি হয় আমার মানে বাবা হয় আর কি আব্বা আমি তুলা দূরা ভিতাই আর কি পরে হিন্দিকে শুনছি যে কেলিগা কাহিনীটা এই কেসকালটা খেলি গেছি আর কি কেসকালটা শুনছি যে একটা আশের বিষয় আশ হলেও সংসার আলীর আশ আর কি আমদার মাটির মাই দিতে হয় সংসার আলী আর কি তে আমদার মাটিতে হ্যাঁ এই আশের লাগিয়া আশটা মানে খেত জায়গা ডেলি খেত জায়গা পরে আম্মা কইছে এই আশ ফিরাবার গেলে সংসার আলী হাহক লৈ আক্রমণ হৈছিল এটা হাহক লৈ আক্রমণ দেউতাক আক্রমণ কৰিছিল কোনে কৰিছিল সংসার আলী করেছে কিহেৰে আক্রমণ কৰিছিল কেনেকে কৰিছিল কেনেকে মানে এটা ফার্স্টত এটা চর মারিছে ফার্স্টত এটা চর মারাই পাছত পেলাই দিছে পেলাই দি পেলাই বুকত উঠি পেলাই মানে যিমান গুছাব লাগে গুছাইছে আকো এবাৰ তিনালি যাই পেলাই তিনালি আমাৰ ইয়াত তিনালি আছে মানুহ আছে তিনালি যাই পেলাই কৈছে কাহৰি তিনালি যাই পেলাই কৈছে যে চুৰাবক এনেকে মাৰিছি মানে আমাৰ হাত কোনে মানে হাঁহ আহি পেলাই খেতত লাগিছিলে খেতৰ মালিকে কৈছিলে চোৰাবালিয়ে কৈছিলে সংসাৰ আলীক যে বোলে তই হাঁহকেইটা বান্ধি ৰাখ সংসাৰ আলীয়ে কৈছিলে বুঢ়ো খেতি আছিলে বুঢ়ো খেতি আছিলে হয় বুঢ়ো খেতি আছিলে বুঢ়ো খেতিত হাঁহকেইটা যায় খেতি লগাইছে চোৰাবালিয়ে কৈছিলে সংসাৰ আলীক যে বোলে তই হাঁহকেইটা কেইদিনমান বান্ধি ৰাখ তাৰপিছত হাঁহ খেতি এৰিবি এতিয়া মোৰ খেতিটো নষ্ট হৈ আছে এদিন দুদিন তিনিদিন এনেকৈ বহুত দিন মানে কৈ থৈছে সি নামানে সি হাঁহটো এৰি দিয়ে এৰি দিয়াৰ পিছত খেতিটো নষ্ট হয় নষ্ট হোৱাৰ পিছত এদিনাখন কি কৰিছে ঘৰৰ মানুহে মানে চোৰাবালি ঘনীয়াকে যোৱা 10 তাৰিখে হয় যোৱা 10 তাৰিখে চোৰাবালি ঘনীয়াকে কৈছে বোলে তহঁতে হাঁহকেইটা এৰিছ এই হাঁহকেইটাতো এনেকৈ মানুহটো হেৰি কৰি আছে বোলে আমি হাঁহ চাহ নাবান্ধো তহঁতে কি কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ